বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে বুধবাৰৰ দিনা ৰাতিপুৱা 11 বজাত চৰকাৰী ঘৰৰ যেহতে আবেদন কৰিছিল সেই সকলৰ একাউণ্টত চৰকাৰী ঘৰৰ 33,500 টকা সোমাব। সো কাৰ একাউণ্টত সোমাব বা কোনে এপ্লাই কৰিছিল হেতৰ লিষ্ট কেনেকৈ চাব এইটো ভিডিঅ'ৰ জৰিয়তে সবিশেষ দেখাম। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰাৰ পিছত সাৰ্চ কৰক, টাইপ কৰক PMAY, টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিব। তলত আহিলে আপুনি চাব গ্ৰামীণ PMAY জি এইটো সাইটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ ওপেন হ'ব। ওপেন হোৱাৰ পিছত চাব এটা পপআপ মেছেজ আহিব। আপুনি পপআপ মেছেজটো ক্লোজ কৰিব। ক্লোজ কৰাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিলে চাব এবাউটৰ পিছত চাব আৱাৰ শ্বপ এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে বহুত কেইটা অপশ্যন পাব। সো আপোনালোকে দ্বিতীয় নম্বৰ অপশ্যনটো ৰিপৰ্ট বুলি আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাক আৰু এটা নতুন পেজ লৈ যাব। লোৱাৰ পিছত আপুনি চাব ABCD এনেকৈ অপশ্যন দিয়া থাকিব। আপোনালোকে স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব। তলত আহিলে আপুনি চাব 8 নম্বৰ অপশ্যন যেটো নাম্বাৰ 1 বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক নতুন এটা পেজ লৈ যাব। নতুন পেজটো ওপেন কৰাৰ পিছত আপোনালোকে চাব অল ষ্টেট এটা অপশ্যন আছে। আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি আপোনাৰ যেটো ষ্টেট হয় যেটো ৰাজ্য আপোনাৰ সেই ৰাজ্যটো আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত অলপমান ওয়েট কৰিব। ওয়েট কৰাৰ পিছত আকৌ স্ক্ৰল ডাউন কৰি তলত আহি সিলেক্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপোনাৰ যেটো ব্লক হয় ডিস্ট্ৰিক্ট হয় আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আকৌ স্ক্ৰল ডাউন কৰি তলত আহি সিলেক্ট অপশ্যনত ক্লিক কৰি আপোনাৰ ব্লকটো সিলেক্ট কৰিব। ব্লকটো সিলেক্ট কৰাৰ পিছত আকৌ আপোনালোকে অলপমান ওয়েট কৰিব। ওয়েট কৰাৰ পিছত আকৌ স্ক্ৰল ডাউন কৰি সিলেক্ট অপশ্যনত ক্লিক কৰি আপোনাৰ গাঁও পঞ্চায়তটো সিলেক্ট কৰিব। গাঁও পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত আপুনি আকৌ স্ক্ৰল ডাউন কৰি তলত আহি সিলেক্ট অপশ্যন পাব। সিলেক্ট অপশ্যনত ক্লিক কৰি আপুনি আপোনাৰ যেটো বৰ্ষত আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল সেইটো বৰ্ষ সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপুনি আকৌ স্ক্ৰল ডাউন কৰি তলত আহিব। তলত আহিলে আপুনি চাব সিলেক্ট অপশ্যন আছে। এইটো অপশ্যন ক্লিক কৰি চাব ইয়াতে বহুত কেইটা আঁচনিৰ নাম লিখা আছে। আপুনি প্ৰথম যেটো আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিলে আপুনি চাব এটা ক্যাপচা। আপুনি এই ক্যাপচাটো শুদ্ধকৈ দি তলত চাব সাবমিট বুলি এটা অপশ্যন আছে। এই সাবমিট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ গাঁও পঞ্চায়তৰ আন্ডাৰত যিমান কেইটা বা আপোনাৰ ব্লকৰ আন্ডাৰত যিমান কেইটা চৰকাৰী ঘৰ আহিছে সকলো তথ্য আহি যাব। সো এনেকৈ আপুনি চাব পাৰিব। যদি আপুনি ডাউনলোড কৰিব বিচাৰে তেন্তে ওপৰত চাব ডাউনলোড PDF বুলি এটা অপশ্যন আছে। এইটো অপশ্যন ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব পাৰিব। সো থ্যাংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, কমেন্ট এটা কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা নতুন ভিডিঅ' পাবলৈ।